ধুবুৰী কাছাৰীঘাটত নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান, মাংসসহ আটক 2জন নাৱৰীয়া। গোপন সূত্ৰৰ পমখেদি ধুবুৰী কাছাৰীঘাটৰ এখন যন্ত্ৰচালিত নাৱত নিষিদ্ধ মাংসৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযানত প্ৰায় 31 কেজি নিষিদ্ধ মাংস জব্দ কৰিবলৈ সক্ষম হয়। জলেশ্বৰৰ পৰা ধুবুৰীলৈ অহা যন্ত্ৰচালিত নাৱৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰে নিষিদ্ধ মাংসখিনি। আৰক্ষী অহা ৰুমান পাই আগতীয়াকৈ গোমাংসৰ গৰাকীক ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিবলৈ দিয়ে। সোধপোছৰ বাবে আব্দুল মজিদ আৰু আবুল হুছেইন নামৰ 2 নাৱৰীয়াক আটক কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আজি আমি বিভিন্ন ঘাটত অভিযান চলাই আছোঁ। এইখন নাওত 31 কেজি পালোঁ আৰু এতিয়া আমি লাহে লাহে চাওঁ কি হয়। এইখন নাও ফকীৰগঞ্জৰ পৰা পোৱা বুলি মই জলেশ্বৰৰ পৰা লাগিছে। মই এতিয়া সুধি জনাই আছোঁ আৰু ইনভেষ্টিগেশ্যন কিমান কিলো আছিল? 31 কিলো আছে। কিবা মানুহ আটক কৰিছে নেকি? আটক আছে, ইহঁতৰ 2জন আছে। কোনে আনিছে তেনেকুৱা কিবা ইনফৰমেশ্যন পালে নাই, এতিয়া আমি ইনভেষ্টিগেশ্যন ইতিমধ্যে বাৰ্থ চাৰ্টিফিকেট বা তেনেকুৱা বাচ্চাৰ কিবা কিবি ডকুমেণ্টো আপোনালোকে জব্দ কৰিছে? নাই, সেইটো এতিয়া আমাৰ ইনভেষ্টিগেশ্যন আছে, চাই ল'ম আমি মাংসবিলাক কিন্তু কেবিনত অনা হৈছিল ছাৰ, কি কয় এই লগত? সেই সন্দৰ্ভত চাই আছোঁ আমি। কালিৰ দিনটোত ক'ত অভিযান কাৰোবাৰ এৰেষ্ট কৰা হৈছিল নেকি? কালিৰ দিনটোত গো মাংসৰ ক্ষেত্ৰত কালিৰ দিনটোত এইটো চাব লাগিব, কৰা হৈছে, ক'ৰবাত কৰা হৈছে, আমাৰ চলাই আছোঁ।